নমস্কাৰ সকলোলৈকে দীপিকা কিটচেন এণ্ড ব্লগছৰ আন এটি ৰেচিপি ভিডিঅ'লৈ আটাইকে আদৰণি জনাইছোঁ। আজি আপোনালোকৰ বাবে মাছৰ এটি খুবেই জুতি লগা ৰেচিপি লৈ আহিছোঁ। আহক ৰেচিপিটোৰ মাজলৈ যাওঁ। ৰেচিপিটোৰ বাবে মচুৰ দাইল, চুকা শাক, বিলাহী আৰু মাছ লাগিব। শাকখিনি ভালকৈ ধুই কাটি ল'ব, বিলাহীটো কাটি ল'ব আৰু মাছখিনিত নিমখ হালধি সানি ল'ব। দালিখিনি কুকাৰত দি জোখমতে পানী আৰু নিমখ দি সিজাই ল'ব লাগিব। কেৰাহী এটা গৰম কৰি ল'ব আৰু তাত সৰিয়হৰ তেল দি নিমখ হালধি সানি ৰখা মাছকেইপিচ ভাজি উঠাই ৰাখিব। সেই মাছ ভজা তেলতে পাঁচফোৰণ আৰু মিহি মিহিকৈ কাটি লোৱা পিঁয়াজ আৰু জলকীয়া এটা দি দিব আৰু পিঁয়াজ জলকীয়াৰ ৰং সলনি হোৱালৈকে ভাজি তাত কাটি লোৱা বিলাহীখিনি দি অলপ সময় ভাজিব লাগিব। এতিয়া কাটি লোৱা শাকখিনি দি দিব আৰু তাৰ পিছতো অলপ সময় ভাজি ল'ব। সোৱাদমতে নিমখ দিব আৰু হালধি গুড়ি দি ভালদৰে মিহলাই ল'ব। ভালকৈ বিলাহী আৰু শাকখিনি কোমল হ'লে তাত সিজাই লোৱা মচুৰ দাইলখিনি দি দিব লাগিব আৰু অলপমান পানী দি ভালকৈ উতলাব লাগিব। এতিয়া ভাজি ৰখা মাছকেইপিচ দি দিব আৰু দি ভালদৰে মিহলাই পুনৰ কিছু সময় উতলাব লাগিব আৰু নুমোৱাৰ আগে আগে তাত কাটি লোৱা ধনিয়া পাত অলপমান দি গেছৰ জুই নুমুৱাই থ'ব। এয়া মাছৰ খুব সোৱাদ লগা ৰেচিপি ৰেডি। ৰেচিপিটো ভাল লাগিলে ভিডিঅ'টোত লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। পুনৰ উপস্থিত হ'ম এটি নতুন ৰেচিপি ভিডিঅ'ৰ সৈতে। আজিলৈ আহিলোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত ধন্যবাদ জনালোঁ।